ডাঙৰীয়া আহিছে আঁতৰি দিয়ক স্বয়ম্ভু ঘোঁৰা ডাঙৰীয়াৰ গৰাকী ওলাল ভগৱান ৰূপী ঘোঁৰাহাল বিচাৰি পালে মালিকে ঘটনাৰ উৰ বিচাৰিবলৈ হলে উভতি যাব লাগিব এসপ্তাহ পূৰ্বলৈ এই যে গহপুৰৰ জালুকবাৰীৰ আইলম্ফা 7 গৰাকী লোক যাৰ আহ্বানত হেনো ভগৱানৰ ৰূপ লৈ আহিছিল এইহাল বগা ঘোঁৰা আবিৰ্ভাৱ হোৱা বগা ঘোঁৰাক পুজিছিল ৰাইজে চেলেং গামোচাৰে বান্ধিছিল আতি আতি তাৰ পিছত এয়া ভগৱানৰ চৰিত্ৰত অৱতীৰ্ণ হৈ ঘৰমুৱা ভাৱৰীয়া ঘোঁৰা আগে আগে ঘোঁৰা পাছে পাছে মালিক চিনিব নোৱাৰাকৈ ঘোঁৰাৰ গাত সেন্দুৰৰ প্ৰলেপ ঠিকেই ভাবিছে হেৰুৱা ঘোঁৰা বিচাৰি পালে মালিক মমিন আলীয়ে এদিন নিউজত পালোঁ নিউজত পোৱাৰ পিছত মানে মমিন আলীক মই ক'লোঁ যে ভাই তোৰ ঘোঁৰাটো হেৰাইছে ঘোঁৰা কেইদিনমান বিচাৰি আছে পোৱা নাই গতিকে নিউজত পাইছোঁ ঘোঁৰাহাল জালুকবাৰীত নামঘৰত আছে গতিকে ঘোঁৰাহাল তই লৈ আহ পিছত তেখেতসকলে মোৰ কথা মতে জালুকবাৰী গ'ল জালুকবাৰী গৈ ঘোঁৰাহালৰ ডিঙিত গামোচা চেলেং দি ৰং চং দি খানি মেলি তেখেতসকলে পূজা পাঠ কৰি আছিলে তেখেতসকলে চালে চাই মেলি তাৰপিছত তেখেতসকলে পূজা পাঠ কৰাৰ পিছত ঘোঁৰাহাল গহপুৰৰ দফলাগড়ৰ মমিন আলীয়ে খবৰ পোৱা মাত্ৰকে উদ্ধাৰ কৰিলে নিজৰ ঘোঁৰা হয় অন্ধবিশ্বাস এলান্ধুকলীয়া চিন্তাৰ প্ৰসাৰতা যে বেছি দিনলৈ নাথাকে এয়া তাৰেই প্ৰমাণ গহপুৰৰ পৰা অৰূপ মহন্তৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ